নমস্কাৰ সকলোকে মোৰ অন্য এটি মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম। আজিৰ পৰা আমাৰ গাঁৱৰ নামঘৰত তিনিদিনীয়া কাৰ্যসূচী আছে। আজি হ'ল প্ৰথম দিনা আৰু সকলোখিনি ভকত এতিয়া পানী তুলিবৰ কাৰণে গৈছে আৰু এয়া পানী তুলি আহি পালেহি আৰু পানী তুলি অহাৰ পিছতে নামঘৰৰ চাৰিওপিনে ঘূৰি এতিয়া নামঘৰৰ সন্মুখত এনেকৈ নাম জুৰি আছে আৰু নাম জুৰিয়ে এতিয়া ইয়াৰ ভিতৰলৈ সোমাই আহিলে আৰু এতিয়াও নাম জুৰি আছে আৰু ইমান ধুনীয়া লাগিছে নহয় পৰিৱেশটো, ইমান আমাৰ গাঁৱত যে এনেকুৱা মই দেখা নাছিলোঁ। আৰু তাৰপিছতে ময়ো আহি বৰ ওচৰতে বহিলোহি। মই কিন্তু পানী তুলিবৰ কাৰণে যোৱা নাছিলোঁ কাৰণ জোনাক ইমান সৰু হৈ আছে আৰু ইমান দূৰ বাট যাব লাগিব, জোনাকে কষ্ট পাব, সেইবাবে মই নগ'লোঁ। আৰু এয়া ভকতজনে পানী তুলিব যে গৈছিলে সেয়া গংগা পানীয়েদি সকলো গাতে ছটিয়াই আছে আৰু এয়া পানীকণ যদিও খোৱা হয় বা গাত পৰিলে যি বেমাৰ আছে সকলোবোৰ দূৰ হৈ যায়। এয়া এটা আমাৰ বিশ্বাস, ভগৱানৰ ওচৰত থকা শ্ৰদ্ধা। আৰু এয়া হ'ল পায়স, এয়া মণিকূটৰ ভিতৰত দিছিলে। এয়া পাতখিলা যে পদুম পাত, এয়া আনিছে বৰদোৱাৰ পৰা। আৰু নামঘৰত যোৱাৰ লগে লগে সকলোতকৈ ভাল পোৱা বস্তুটোৱে হ'ল প্ৰসাদ। আমাৰ জোনাকে খাই যে ইমান ভাল পায় নহয়। আৰু আমাৰ চবতছে মৰম লগা আইতাগৰাকীও আহিছিলে। এয়া হ'ল আমাৰ মৰম লগা আইতাগৰাকী।